আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ ৰঙিয়াত আমি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ আমাৰ এই উদ্দেশ্য হ'ল যি চৰকাৰে নেট পৰীক্ষাত যি বিসংগতি হৈছে আৰু সমাজ পৰ্টেলৰ জৰিয়তে অসমৰ ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি প্ৰক্ৰিয়াত যি হাৰাশাস্তি কৰা হৈছে ইয়াৰ প্ৰতিবাদত আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু আজিৰ এই প্ৰতিবাদস্থলীৰ পৰাই ধৰ্মেন্দ্ৰ প্ৰধান আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুক পুনৰবাৰ সকীয়াই দিব বিচাৰিছোঁ। যদি এই সমস্যাবোৰ সমাধান নহয় তেওঁলোকে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে আৰু আমাৰ ছাত্ৰ ছাত্ৰীক যি হাৰাশাস্তি কৰা হৈছে এই হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ দিব লাগে। কাৰণ তেখেতসকলে যি ইচ্ছা তাকে মন যায়, যি ইচ্ছা তাকে কৰিব, শৈক্ষিক মাধ্যম তেখেতসকলে ধ্বংস কৰিব বিচাৰিব। এইটো আমি সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি লোৱা নাই আৰু অনাগত ভৱিষ্যতলৈতো মানি নলওঁ। আমি অতি শীঘ্ৰে ৰনোজ পেগু আৰু ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনাইছোঁ।